Welcome to A2Z Maths. আজি আমাৰ টপিক হৈছে কি স্কোয়াৰ এণ্ড স্কোয়াৰ ৰুটছ বৰ্গ যাক আমি অসমীয়াত বৰ্গ আৰু বৰ্গমূল বুলি কওঁ আৰু ম্যাথছত যদি একেবাৰে উইক যদি একেবাৰে একো যদি নাজানা তেনেহ'লে আমাৰ বেসিক ক্লাছ 0 লেভেল বুলি এটা সিৰিজ আছে এইটো তোমালোকে কি কৰিবা প্ৰথমৰ পৰা ফলো কৰিবা আৰু এইটো সিৰিজৰে একেবাৰে ক্লাছ নাম্বাৰ 8 হৈছে এইটো due to accidental reason I am not able to continue this series now I am fine mentally and physically now continue this series and এই বেসিকৰ ক্লাছ বিলাক শেষ হোৱাৰ পিছতে আমি কি কৰিম মেইন টপিকৰ ভিতৰত যাম কাৰণ উইদাউট বেসিক মানে ভিতৰত যাই বহুত বস্তু শিকাব লগা হৈ যাব আমি প্ৰথমতে কি কৰিম তোমালোকে এইটো বেসিক ক্লাছ এইকেইটা ক্লিয়াৰ কৰি লোৱা ইয়াৰ পিছত আমি মেইন ভিতৰৰ টপিকত যাম আজি আমাৰ টপিক হৈছে স্কোয়াৰ এণ্ড স্কোয়াৰ ৰুটছ স্কোয়াৰ যাক আমি অসমীয়াত কি বুলি কওঁ বৰ্গ আমি শুনি থাকোঁ যে 2 স্কোয়াৰ বুলি শুনিলে আমি শুনো কিন্তু আমি তাক লিখো কেনেকৈ 2 স্কোয়াৰ দুইৰ কাণ্ডত কি থাকে আমাৰ দুই এটা থাকে আৰু যাক আমাৰ কি বুলি কয় লাষ্ট ক্লাছত অলৰেডি চাইছোঁ যাক আমাৰ কি বুলি কয় ইংৰাজীত পাৱাৰ আৰু অসমীয়াত ঘাত বুলি কয় 2 স্কোয়াৰ বুলি কোৱাৰ লগে লগে দুইৰ কাণ্ড দুই আছে মানে যিটো দুই আছে সেই দুটা পূৰণ আমি অলৰেডি জানো যদি 2 স্কোয়াৰ থাকে দুটা পূৰণ আৰু আলটিমেটলি 4 হ'ব আৰু দুইৰ কাণ্ডত যদি 3 যদি থাকে দুই কেইটা পূৰণ হ'ব 3টা পূৰণ হ'ব এটো হৈ যাব আমাৰ 8 2 স্কোয়াৰ means 2 পূৰণ 2 4 3 স্কোয়াৰ means 3 into 3 আমাৰ হৈ যাব 9 এবাৰ আমাৰ আছে কিমান 15 স্কোয়াৰ যদি থাকে 15 into 15 এইকেইটা মোৰ মুখস্থ আছে 2 to 5 এনি যদি কয় আমাক 9 স্কোয়াৰ means কিমান 9 into 9 81 কিন্তু আমি এইবিলাক মাজৰ এইখিনি লিখি নাথাকোঁ কাৰণ কম্পিটিটিভ এক্সাম এটাত যদি তোমাক যদি কয় যে 11 স্কোয়াৰ মানে কিমান এইটো তুমি পূৰণ কৰি চাই থাকিব নোৱাৰা 1 to 1 ডাইৰেক্ট কৰিব পাৰিব লাগিব যদি তোমাক যদি কয় 13 স্কোয়াৰ কিমান 169 14 স্কোয়াৰ কিমান 196 এনেকৈ তোমালোকে 1ৰ পৰা মিনিমাম 30 লৈকে 1 স্কোয়াৰ 1 2 স্কোয়াৰ 4 এনেকুৱাকৈ একেবাৰে 30 লৈকে 30 স্কোয়াৰ 900 এনেকুৱাকৈ একেবাৰে 1ৰ পৰা 30 লৈকে মিনিমাম আৰু 40 লৈকে থাকিলে আৰু ভাল এইখিনি মুখস্থ কৰিব লাগিব ডাইৰেক্ট এটো ক'ল আমাৰ কি স্কোয়াৰ বুলি ক'লে কি যিকোনো এটা সংখ্যাৰ কাণ্ডত আমাৰ কি থাকিব 2 থাকিব যদি 2 স্কোয়াৰ বুলি কওঁ আমি কাণ্ডত 2 ইয়াৰ পিছত আহিল আমাৰ কিউব বুলি ক'লে যাক আমি অসমীয়াত ঘনক বুলি কওঁ ঘন হৈ যাব 2 কিউব এবাৰ আমাৰ কাণ্ডত কি হৈ যাব 3 2 কিউব মিন্স কি হ'ব 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 8 3 কিউব মিন্স কি যাব 3 into 3 into 3 3 3 9 9 3 গুণ 27 4 কিউব কিমান 4 into 4 into 4 4 4 গুণ 16 4 গুণ কিমান 64 কিন্তু এনেকৈ আমাৰ ডাইৰেক্ট ক'ব লাগিব যদি আমাক যদি 5 কিউব যদি দিয়ে 5 কিউব 1 to 5 যদি আমাৰ 6 কিউব দিয়ে 2 1 6 7 কিউব 3 4 3 যদি আমাৰ 8 কিউব যদি দিয়ে 5 1 2 5 1 2 9 কিউব 7 to 9 10 কিউব 1000 11 কিউব 1331 12 কিউব 1728 ওকে এনেকুৱাকৈ তোমালোকে কিহলৈকে কৰিব লাগিব মনত কৰিব লাগিব 20লৈকে মুখস্থ কৰিবই লাগিব যদি আমাক যদি কয় যে 14 কিউব কিমান 2744 15 কিউব কিমান 15 কিউব কিমান 37 maybe 55 3755 তেনেকুৱাকৈ এবাৰ মই চাব লাগিব এইটো আই এম নট কনফাৰ্ম 16 কিউব কিমান 4096 17 কিউব আমাৰ কিমান আছে 49 13 18 কিউব কিমান 58 32 19 কিউব 68 59 এনেকুৱাকৈ থাকিলে ভাল এইকেইটা মই চিয়'ৰ নহয় আই এম নট চিয়'ৰ জাষ্ট এইটো এবাৰ কনফাৰ্ম কৰি ল'বা এই দুটা বাকীকেইটা মই কনফাৰ্ম হৈ আছোঁ আমি কিউব চাব লাগিব কিমানলৈকে কিউব চাব লাগিব 1ৰ পৰা 20 আৰু স্কুৱেৰ চাব লাগিব 1ৰ পৰা 30 এইকেইটা মুখস্থ কৰিব লাগিব ডাইৰেক্ট মুখস্থ কৰিলে সুবিধা হ'ব পৰীক্ষাত যদি ওকে নেক্সট আমি চাওঁ ওকে স্কুৱেৰ ৰুটছ
যদি স্কোয়াৰ ৰুটছ মিনছ এই আমি লিখোঁ এইডাল ইটছ এইডালক কি বুলি ক'ব পাৰা জেল বুলি ক'ব পাৰা ইটছ লাইক এ জেল কেনেকুৱাকৈ যদি আমি জেলৰ পৰা যদি বাহিৰত যদি ওলাই যদি আহিব লাগে আমি কিবা এটা দি ওলাব লাগিব কি দি ওলাই আহিব লাগিব তাতে দুটা আছে যে ধৰা হ'ল আমাৰ যদিও আমি নৰ্মেল এটা ৰুট এনেকৈ লিখোঁ কিন্তু তাত এটা আমাৰ কি হৈ থাকে দুই এটা হিডেন হৈ থাকে যেনেকুৱাকৈ আমি যদি এটা যদি টু যদি নৰ্মেলি লিখোঁ তলত এটা ওৱান এটা হিডেন হৈ থাকে প্লাছ চিন এটা হিডেন হৈ থাকে ঠিক তেনেদৰে আমি যদি নৰ্মেল যদি স্কুৱেৰ যদি লিখোঁ তাৰ এটা দুই লুকাই থাকে আমি নৰ্মেল নিলিখোঁ সেইটো এতিয়া যদি চাওঁ এই দুইটো লুকাই যে থাকে মানে ইয়াত আমাক কৈছে কি চাবা আমি আগে এইটো বুজি চাওঁ স্কুৱেৰ ৰুটছ মানে হৈছে কি ৰুটছ মিনছ কি শিপা বা আমি অসমীয়াত আৰু এটা বস্তু বুলি কওঁ মূল একদম মানে গড় যদি এটা সংখ্যা যদি আমি যদি স্কুৱেৰ যদি ওলাব যদি পাৰোঁ জাষ্ট একেবাৰে সৰু এক্সাম্পল এটা লৈছোঁ 4 এতিয়া আমাক সুধিলে যে 4ৰ ৰুটছ কিমান স্কুৱেৰ ৰুটছ কিমান মানে আমি ইয়াক এনেকৈ দিম আৰু ইয়াৰ ৰুটছ ওলাম ইয়াতে একো নাই মানে দুই এটা আছে নিলিখিলে হয় বাট লিখিলে জাষ্ট বুজি লোৱা আৰু এই 4টো যে আছে এই 4টোৰ স্কুৱেৰ ৰুটছ কিমান মানে স্কুৱেৰৰ গড়টো কিমান যদি চাওঁ আমি যে 4ক কিবা স্কুৱেৰ কৰিব পাৰি নেকি পাৰি আমি জানোৱে 2 স্কুৱেৰ কিমান 4 তাৰমানে 4ৰ ঠাইত আমি কি লিখিব পাৰোঁ 2 স্কুৱেৰ 4ৰ ঠাইত আমি লিখিব পাৰোঁ কি 2 স্কুৱেৰ এই যিটো আমাৰ 2 স্কুৱেৰ হ'ল মানে 4ৰ মেইন গড়টো কিমান মেইন গড়ত কিমান আছে আমাৰ গড়ত আছে কিমান 2 মানে এই যিটো মই জেল বুলি যে ক'লোঁ এই জেলটোৰ পৰা বাহিৰত ওলাই আহিবলৈ কিবা এটাতো কম্পনচেট কৰিব লাগিব ইয়াতো 2 আছে ইয়াৰ ৰুটছৰ 2 আৰু এই 2 কাটা যায় আমাৰ কি হ'ব 2 মানে ৰুট 4 ইকুৱেল টু আমাৰ এনচাৰ হৈ যাব 2 মানে 4ৰ ৰুটত কি আছে তাৰপিছত আৰু এটা যদি আমি এক্সাম্পল যদি লওঁ যেনেকুৱা 16 ৰুট 16 আমি জানো 4 স্কুৱেৰ কিমান 16 তাৰমানে আমি লিখিব পাৰোঁ কি 16ৰ জেগাত আমি 4 স্কুৱেৰ লিখিব পাৰোঁ আৰু ইয়াৰ পিছত আমি কি কৰিম যে ৰুট কাটা গ'ল আৰু স্কুৱেৰ কাটা গ'ল আমাৰ কিমান থাকিল 4 কিন্তু আমি ডাইৰেক্ট এইটো জানিব লাগিব যে 16 ইকুৱেল টু কিমান ৰুট 16 ইকুৱেল টু 4 ৰুট 25 কিমান হৈ যাব আমাৰ 5 হৈ যাব যেকেইটা আমাৰ স্কুৱেৰ নাম্বাৰ আছে যেনেকুৱা 2ৰ পৰা ষ্টাৰ্ট কৰি মই যে ক'লোঁ যে 30 লৈকে ইয়াৰে যিমানকেইটা আছে যেনে ধৰক হ'ল যদি তোমালোকক যদি কয় যে 6 to 5 ইয়াৰ বৰ্গমূল কিমান এইটো মুখস্থ থাকিব লাগিব কেনেকৈ যে 25 স্কুৱেৰ মানে হৈছে কি 25 স্কুৱেৰ মানে হৈছে কি 6 to 5 আমি 25ৰ জেগাত আমি কি লিখিলোঁ 25 স্কুৱেৰৰ জেগাত আমি লিখিলোঁ 25 স্কুৱেৰৰ জেগাত আমি কি লিখিলোঁ 6 to 5 লিখিলোঁ 6 to 5ৰ জেগাত আমি কি 25 স্কুৱেৰ লিখিলোঁ এতিয়া আমাৰ কি বৰ্গমূল চিন কাটা আৰু স্কুৱেৰ কাটা আমাৰ বাহিৰত থাকিল 25 এনেকৈও ভাবিব পাৰোঁ যদি আৰু এটা যদি এক্সাম্পল যদি লওঁ আমি যে 81 বৰ্গমূল 81ক আমি কেনেকৈ লিখিব পাৰোঁ 9 স্কুৱেৰ বৰ্গমূল চিন কাটা স্কুৱেৰ কাটা আমাৰ থাকিল বাহিৰত নাই তেনেকুৱাকৈ ভাবিব পাৰা আৰু এইটো আমি পিছত এক্সপ্লেইন কৰিম এতিয়া আৰু লেণ্ডি হৈ যাব কিউব ৰুটছৰ কথা অ'কে স্কুৱেৰ ৰুটছ এডিশ্যন এইটো এনেকুৱাকৈ ভাবি ল'ব পাৰা যে ৰুটটো আছে ইয়াত ৰুটটো আছে অ'কে ৰুটটোক আমাৰ ভাবি লোৱা এ বুলি আমি যদি ইয়াতে যদি এ যদি দিওঁ মানে 3a আৰু এইটো টুৱাইচ এ বুলি ধৰিব পাৰোঁ এনেকুৱাকৈ আছিল নে নাই যে 3a প্লাছ টুৱাইচ এ ইয়াতে এ কেইটা আছে 3টা আৰু ইয়াতে কেইটা আছে 2টা আল্টিমেটলি কি হৈ যায় 5a আমি এইটো ৰুটছটো তেনেকুৱা কৰোঁ ইয়াতে কিমান হ'ল 5a হ'ল ইয়াতেও আমি লিখি দিব পাৰোঁ ইয়াতে 3টা ইয়াতে আমাৰ 3টা ৰুটছটো আছে আৰু ইয়াতে 2টা ৰুটটো আছে আল্টিমেটলি 3টা আৰু 2টা আমাৰ হৈ যাব কিমান 5√2 কিন্তু ইয়াতেও ৰুটটো আছে এই বস্তুটো কি আছে কমন আছে ৰুটটো ইয়াতো আছে কমন আছে কাৰণে আমি কি কৰিব পাৰিছোঁ এই দুটাক যোগ কৰিব পাৰিছোঁ কিন্তু যদি আমাৰ ইয়াতে আছে ইয়াত ৰুট 3 আছে ইয়াতে ৰুট 3 আছে ইয়াতে ৰুটটো আছে ইয়াত দুটাৰ মাজত কিবা কমন আছে নেকি এইটো যদি এ হয় এইটো দেখো বিন নিচিনা একে হৈছে নেকি কিন্তু ইয়াতে যদি চাওঁ 3√2 ইয়াতেও ৰুটটো আছে আৰু 2√2 আল্টিমেটলি 5√2
কিন্তু ইয়াতে দুটা বেলেগ বেলেগ, সেইকাৰণে ইয়াতে বেলেগ বেলেগ হ'লে আমি যোগ কৰিব নোৱাৰোঁ। যদি আমাৰ যদি এনেকৈ যদি থাকিলে √2 প্লাছ √2 প্লাছ √2 আমি কেনেকৈ ভাবিব পাৰোঁ? এ প্লাছ এ কি হৈ যাব? টুৱাইচ এ। ঠিক তেনেদৰে √2 প্লাছ √2 ইজ ইকুৱেল টু টুৱাইচ √2। আৰু চবতছে ইম্পৰ্টেণ্ট বস্তু কি, ইয়াতে এইটো বস্তু জানি লোৱা, √2 প্লাছ √2 আমাৰ কি হ'ল? টুৱাইচ √2। এই যিটো আমাৰ ৰুট আছে, ব্লু, এই দুই আৰু এই দুই, 2 আৰু √2 আছে, ইহঁতৰ মাজত একো চিন নাই, মানে কি পূৰণ চিন আছে, পূৰণ হৈ আছে। ইহঁতে কি হৈছে? পূৰণ। কেতিয়াবা যদি আমি যদি দেখা পাওঁ যে 5 √2, ইয়াতে 5 আৰু 2, 5 × 2 হৈ আছে, 5 × 2 হৈ আছে, একো চিন নাই, মানে কি হৈ আছে? 5 × 2। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নেক্সট আমাৰ আহিল মাল্টিপ্লিকেশ্যন, স্কুৱেৰ ৰুটছৰ মাল্টিপ্লিকেশ্যন। একো নাই, একদম ইয়াতে লংকৈ টানি দিয়ে, 2 × 3, 2 × 3 = 6। অ'কে, এইটো চেছ। এতিয়া কিমান আছে? 2 × 8 আৰু 2 গুণ কিমান? 16। অ'কে, 16ত কিন্তু আমি কি জানো? অলৰেডি জানো 4² = কিমান? 16। অ'কে, 16ৰ ঠাইত আমি কি কৰিব পাৰোঁ? √4² কাটিব পাৰোঁ। আমি কৈছিলোঁ নাই যে ৰুটটোক আমি এজ এ জেল হিচাপে চাব পাৰোঁ। এতিয়া জেলৰ পৰা বাহিৰত ওলাই আহিব লাগে, কি কৰিব লাগে? এই যিডাল জেল আছে, বৰ্গমূল চিন, এইডালক কি লাগে? স্কুৱেৰ লাগে সদায়। আমি এটা স্কুৱেৰ পালোঁ, ই স্কুৱেৰ দি বাহিৰত ওলাই আহিল। আমাৰ এনচাৰ কিমান হ'ল? 4। 16, 4, √16ৰ এনচাৰ কিমান? 4। তাৰপিছত নেক্সট আমি যদি চাওঁ, কিমান আছে? √3। অ'কে, √3 × 15 কিমান হ'ব? কিমান হ'ব? 45। অ'কে, এনেকৈ থ'লে হ'ব। কিন্তু √45ত কি কি সোমাই আছে? এটা স্কুৱেৰ সোমাই আছে। কেনেকুৱাকৈ চাবা? √45ক আমি কেনেকৈ লিখিব পাৰোঁ? 9 × কি লিখিব পাৰোঁ? 5 লিখিব পাৰোঁ। অ'কে, 9 × 5ক আমি কেনেকৈ লিখিব পাৰোঁ? 9টোক আমি কি লিখিব পাৰোঁ? অলপ যদি বহলাই যদি লিখোঁ, আমি কি লিখোঁ? 3² লিখিব পাৰোঁ। আৰু ইয়াত কি লিখিব পাৰোঁ? আমি 5 লিখিব পাৰোঁ। এতিয়া আমি দেখা পালোঁ যে ইয়াত কি দেখা পালোঁ? যে স্কুৱেৰ আছে, কাৰ আছে? 3ৰ স্কুৱেৰ আছে। মানে 3 এই বৰ্গমূল চিনডালক কি কৰিব? স্কুৱেৰটো দি ই বাহিৰত ওলাই আহিব। কিন্তু 5ততো নাই, 5 ভিতৰতে থাকি গ'ল। তাৰ মানে √3 × 15, তাৰ এনচাৰটো আমি পাই গ'লোঁ কি? 3√5। এনেকুৱাকৈ পাই গ'লোঁ। আৰু এটা বেলেগ নিয়মত মই কৰি দি আছোঁ, গোটেইখিনি নোট কৰি থ'ব এজ এ বিগিনাৰ হিচাপে তোমালোকে। এইটোৱে মই এফালে কৰি দি আছোঁ, √3 × √55। অ'কে, √3 × আমি 15টোক কেনেকৈ ভাবিব পাৰোঁ? √3 × √5, কাৰণ 5 × 3 = 15 হৈ যাব। এতিয়া চাবা, √3 × √3। অ'কে, √3 × √3 কি হৈ যাব? √3² হৈ যাব আমাৰ। আৰু এইফালে আমাৰ কিমান থাকিল? √5। আমি অলৰেডি কৈছোঁ যে যদি আমি এই বৰ্গমূল চিনডালক এজ এ জেল হিচাপে ভাবি ল'লোঁ, জেলক কি লাগে? স্কুৱেৰ লাগে, ভিতৰৰ পৰাই আহক বা বাহিৰৰ পৰাই আহক। এই স্কুৱেৰ আৰু বৰ্গমূল চিন কাটা, ইয়াত থাকিল আমাৰ 3 আৰু ইনটু কিমান থাকিল? 5। আমি অলৰেডি জানো যে ধৰা হ'ল পূৰণ চিন যদি থাকে, পূৰণ চিনডাল নাপাতিলেও হয়। সেইটোৱে এনচাৰ। মানে কি এটা গণিতে গোটেইকেইটা ফৰ্মত জানিব লাগিব, কেনেকৈ হয়। কাৰণ ইন এ কম্পিটিটিভ এক্সাম মানে ধৰা এনেকৈ নহয়, এনেকৈ নহয়, এনেকৈ উইদিন 10 to 20 ছেকেণ্ড সেই গোটেইকেইটা প্ৰচেছ কৰিব পাৰিব লাগিব। সেইকাৰণে যেনেকৈ নহওক জানিব লাগিব আৰু এনিথিং। পচিবিলিটি কিমান আছে চব জানিব লাগিব। 2 × 2, অ'কে, 2 × 2 কি হ'ব? √2²। এই জেলক কি লাগে? বৰ্গমূলটোক জেল বুলি ক'লোঁ। এই জেলক লাগে এটা স্কুৱেৰ, সেইটো ভিতৰৰ পৰাই আহক বা বাহিৰৰ পৰাই আহক। স্কুৱেৰ আৰু ৰুট কাটা আমাৰ কি হৈ গ'ল? 2। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 2ক আমি লিখিব পাৰোঁ, চামটাইম আমি লিখিম যে √2 × √2, মানে √2 পূৰণ √2 = 2। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। √2 × √2। তাৰপিছত আহিলে আমাৰ √8। অ'কে, আই উইল এক্সপ্লেইন ইয়াৰ। অ'কে, √8। অ'কে, √8ক আমি কি লিখিব পাৰোঁ? 4 × 2 লিখিব পাৰোঁ। 4ক আমি কি লিখিব পাৰোঁ? 2²। অ'কে, এহাত দুটাই জেলত আছিল, কিন্তু 4ৰ কি আছে? এটা স্কুৱেৰ আছে নে নাই নিজৰ?
কি কৰিব সেই স্কুৱেৰটো দি কেনে বাহিৰত ওলাই আহিব এই দুয়ে কি কৰিব ইয়াৰ স্কুৱেৰ আছে ই দি কেনে ইয়াৰ স্কুৱেৰডাল কাটি কেনে ই ওলাই আহিল কিন্তু ইয়াততো বাপাৰ নাই কি কৰিব ই ভিতৰতে থাকি যাব আৰু মাজত যদি মাল্টিপ্লাই যদি থাকে মাল্টিপ্লাইটা নিদিলে হয় 2√2 দ্যাট মিনছ 8√8 ইজ ইকুৱেল টু আমি লিখিব পাৰোঁ 2√2 ভেৰি ভেৰি ইম্পৰ্টেণ্ট মাল্টিপ্লিকেশ্যন গ'ল আমাৰ কাছে আমি ডিভিজন স্কুৱাৰ ৰুটছৰ আমি হৰণ চাম আমি অলৰেডি চাইছোঁ যে ধৰা হ'ল আমি এইটো কৰাৰ আগতে অলৰেডি এটা বস্তু আছিল যে আমি তোক কেনেকৈ লিখিব পাৰোঁ 2 ইজ ইকুৱেল টু আমি লিখিব পাৰোঁ √2 পূৰণ √2 কাৰণ √2 পূৰণ √2 কৰিলে আমি কি পাওঁ অ'কে √2 পূৰণ √2 ইজ ইকুৱেল টু আমাৰ √2 স্কুৱেৰ কাটা ৰুট কাটা আমি 2 পাওঁ সেইকাৰণে আমি 2ৰ ঠাইত আমি কি পাতিম √2 পূৰণ √2 আৰু তলত থাকিল কিমান আমাৰ √2 অ'কে তলে ওপৰে তাৰ √2 কাটি দিয়া আমাৰ কি থাকিল √2 এনচাৰ আৰু √8 অলৰেডি এক্সপ্লেইন কৰিলোঁ ফিউ মিনিটছ এগো √8 ইজ ইকুৱেল টু আমাৰ কি হয় 4 × 2 দ্যাট মিনছ 2√2 অ'কে ডাইৰেক্ট জানিব লাগিব এইটো √8ৰ ঠাইত আমি কি পাতিম 2√2 আৰু ইহঁতৰ মাজত একো নাই মানে কি আছে পূৰণ হৈছে তলত 2 আৰু ওপৰত 2 কাটা আমাৰ কি থাকিল √2 এইটোৰ এনচাৰ হৈ যাব আমাৰ কিমান √2 অ'কে লাষ্ট ইয়াৰ আমাৰ ADREত অহা এক্সাম এইটো কুৱেশ্যন 1 ADRE 1তো আহিছিল এইটো 2তো আহিছিল কমন একেবাৰে চাবা ইয়াতে কিমান আছে √9 আছে √9 মিনছ কিমান 3 স্কুৱেৰ ৰুটছ কাটা এইবিলাক এক্সামত কৰি থকাৰ সময় নাই কিন্তু ইয়াতে বুজি লোৱা আৰু ইয়াত √9 মানে হৈ যাব আমাৰ 3 তাৰপিছত ইয়াৰে তলত আছে গোটেইকেইটা অ'কে এইখিনি আমি কৰি ল'ম তাৰপিছত √16 ইজ ইকুৱেল টু আমি কি পাতিব পাৰোঁ √16 ইজ ইকুৱেল টু 4 স্কুৱেৰ ৰুট হৈছে স্কুৱেৰ আৰু ৰুটছ কাটা আমাৰ কি থাকিব 4 মানে √16 ইজ ইকুৱেল টু আমাৰ 4 প্লাছ চিন আছে প্লাছ 4 আৰু এই গোটেইখিনি প্লাছ হৈ আছে 42ৰ লগত 42 46 49 এই গোটেইখিনি প্লাছ কৰাত আমি পালোঁ কি √49 এইটো ৰুট আছে ৰুটডাল আছে আমাৰ ইয়াতে কিমান পালোঁ আমি √49 আৰু √49 মানে কিমান √49 মিনছ 7 স্কুৱেৰ হোৱাৰ লগে লগে আমি কি হ'ল স্কুৱেৰ কাটা ৰুটছ কাটা কি হ'ব আমাৰ 7 থাকি যাব এইখিনিত ঠাইত আমি কি পাতিব পাৰিম 7 পাতিব পাৰিম এই 7টো কিন্তু ইয়াৰ লগত একো নাই 5ৰ লগত একো নাই মানে কি পূৰণ হৈছে আৰু এই 7 5 গুণ কিমান হ'ব আমাৰ 35 আৰু এই 35টো প্লাছ হৈ আছে কাৰ লগত 35টো 1 3 4 আৰু 35 প্লাছ হৈ আছে কিমান হ'ব 9 6 1 আৰু এইটো কি আছে ৰুট আছে আৰু এইটো অলৰেডি এইখিনি মুখস্থ ৰাখিব লাগিব যে √169 মানে হৈছে কিমান 13 স্কুৱেৰৰ হয় স্কুৱেৰ আৰু ৰুট কাটা মানে এইটো হ'ব 13 এই যিটো 13 ওলাল এইটোৰ এনচাৰ ওলাল আমাৰ কিমান 13 এই 13টো যায় প্লাছ চিন আছে প্লাছ কিমান হ'ব 51 কিমান আছে ৰুট আছে 51 আৰু যিটো আমাৰ এই গোটেইখিনি কৰি আমি কিমান এনচাৰ পালোঁ বৰ্তমানে প্লাছ আৰু 13 অ'কে 13টো ইয়াৰ লগত যদি প্লাছ যদি কৰি দিওঁ 51 প্লাছ 13 কিমান হ'ব 64 অ'কে কিমান পালোঁ √64 মানে কিমান 8 স্কুৱেৰ অ'কে ৰুট কাটা স্কুৱেৰ কাটা আমাৰ থাকিল কিমান এনচাৰ 8 ডেটছ আমাৰ চি এনচাৰ ইমান লং নহয় এক্সামত তোমালোকে গোটেইকেইটা যদি স্কুৱেৰ যদি জানা তেনেহ'লে কৰি আহি চিম্পলি কৰি আহিবা আৰু এনচাৰ ওলাই যাব এইটো 3 হ'ল এইটো 4 হ'ল কিমান হ'ল এইটো 7 এইটো কিমান হ'ব 49 to 49 ৰুটছ হ'ব 49 7 হ'ব 7ৰ লগত 5 যদি গ'ল 35 হ'ল 35টো ইয়াৰ লগত প্লাছ হ'ল 169 হ'ল 169ৰ ৰুট হৈছে 13টো যদি ইয়াৰ লগত যদি প্লাছ যদি হয় 51 13 64 আৰু 64ৰ ৰুট হৈছে 8 ডেটছ 30 উইদিন 30 ছেকেণ্ড হৈ যাব নেক্সট আমি ইয়াত যদি চাওঁ অ'কে এইটো গ্ৰেজুৱেট পেপাৰত অহা কুৱেশ্যন আছিল 2024 এইটো যদি চাওঁ ইয়াতে আমাৰ কমন লোৱা এটা খাদ্য কমন লোৱা হ'লে ছাপ'জ টুৱাইচ A প্লাছ 4B প্লাছ 6C এনেকুৱাকৈ এটা আছে এই গোটেইবিলাকৰ পৰা আমি 2 এটা কমন ল'ব পাৰোঁ কেনেকৈ ল'ম চাবা 2 কমন ল'লোঁ ইয়াৰ পৰা যদি আমি 2 এটা যদি কমন লওঁ ইয়াতে কি থাকিব A থাকিব যিহেতু আমি 2টো কমন ল'লোঁ ইয়াৰ পৰা যদি 2 এটা যদি আমি যদি কমন যদি লওঁ ইয়াতে 4 আছে 4ত এটা 2 সোমাই আছে নে নাই 2 2 গুণ 4 তাৰে এটা 2 লৈ আহিলি আৰু এটা 2 থাকিব
আৰু 6তো এটা আছে না নাই 6 = 2 × 3 হয় না এই দুইটো আমি বাহিৰত কমন লৈ লো ইয়াতে কি থাকিব 3c থাকিব ঠিক এই কমন লোৱা ফৰ্মুলাটো আমি ইউজ কৰিম ইয়াতে 1 + 2√2 + 3√3 ওকে যেখানে কৰিম আমি ৰেড পেনেৰে কৰোঁ দুই এটা কমন ললো দুইটো কমন লোৱাৰ পিছত ইয়াতে যেহেতু আমি দুই কমন ললো দুইৰ পৰা দুই কমন ললে আমাৰ কি থাকিব ইয়াত 1 থাকিব কাৰণ 2 = আমি কি পাব পাৰো 2 = আমি 2 × 1 এর পৰা যদি দুইটো কমন লৈ আহো তেনহলে ইয়াত কি থাকিব 1 থাকিব সেইকাৰণে আমি ইয়াত 1 পাতলো ইয়াৰ পৰা কি আহিব যেহেতু ইয়াতে কি আছে 6 আছে 6ৰ পৰা কি আহিব দুইটো আহিলে ইয়াত 2 কি থাকিব দুই এটা বাহিৰত ওলাই আহিলে ইয়াত কি থাকিব 3 থাকিব 3√3 আৰু এই 4ৰ পৰা যদি আমাৰ যদি দুই এটা যদি ওলাই যায় 2√2 ওকে ইয়াতে কেনে হৈছে চাবা এইখিনি যদি ভাবা 1 + ইয়াতে আমি 1 + 2√2 + 3√3 ইয়াতে যদি চাও এইখিনি ওকে 1 আছে ইয়াতো 1 আছে 2√2 আছে 2√2 আছে 3√3 আছে 3√3 আছে জাস্ট জায়গাখিনি পজিশনটো সলনি হৈছে যেনে 2 × 3 × 4 4 যিমান হয় 2 + 3 + 4 যিমান হয় 2 + 4 + 3 সিমানেই হ'ব ইয়াতৰ মানটো সলনি নহয় দুইটো আমাৰ কমন লোৱা আছিল 1 + 2√2 জায়গাখিনি সলনি কৰি দিলো 3√3 ইয়াতে যদি চাও এইখিনি ওপৰৰ এইখিনি যদি মই ইয়েলো কালাৰে মাৰ্ক কৰি দাও এইখিনি আৰু এইখিনি যদি আমি যদি কাটি যদি দিও কাৰণ একে একে আছে তলে ওপৰে তেতিয়া আমাৰ বাকি কি ৰব বাকি ৰব কিমান আমাৰ 1 প্লাস ওপৰত যেটো কাটা গল তেনহলে 1 থাকিব 1/2 আৰু এইখিনি যদি আমি সলভ কৰো তেনহলে আমি আমাৰ উত্তৰ পাই যাম যদি আমি যদি এইখিনি যদি সলভ কৰো এইখিনি নোট কৰি লও তোমালোকে পজ কৰি মই মুছি দিছো কি থাকিল আমাৰ 1 প্লাস 1/2 এইখিনি যদি আমি সলভ কৰো ইয়াতে আমাৰ তলত একো নাই মানে কিমান 1 আছে এলসিএম কিমান ওলাব আমাৰ 2 হ'ব লাগিলে আমি ইয়াত কি 2 পূৰণ দিম ওপৰতো 2 পূৰণ দিম 2 2 গুণ কিমান হৈ যাব ইয়াত 2 গুণ কি হৈ যাব আমাৰ 2 + 1 কি যাব 3/2 okay এটো आंसर that's it I am now fine okay let's continue this series already video I think 30+ video already content ready hoye ase I will upload one by one okay that's it for today thank you